সকলোলৈকে স্বাগতম জনাইছো আজি এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম কেইটামান গুৰুত্বপূৰ্ণ নৱম শ্ৰেণী সমাজ বিজ্ঞানৰ ইতিহাসৰ প্ৰশ্নোত্তৰ। গতিকে আহক আমি আজি আলোচনালৈ গৈছো। প্ৰথম এটা প্ৰশ্ন আছে আমি আলোচনা কৰিবলৈ। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কেনেকৈ ভাৰতৰ তিনিটা স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ মূল কৌশল সম্পৰ্কে আমি আলোচনা কৰোঁ। 1715 খ্ৰীষ্টাব্দত জন চাৰ্মানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সজাতি দলে মোগল সম্ৰাট ফাৰুকছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সজাতি দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাৱ দেখুৱাইছিল আৰু এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে 3খন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানীয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানীয়ে নিজৰ ভৱিষ্যত সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল। 3খন মূল কৌশল অৱলম্বন কৰি কেনেকৈ ব্ৰিটিছে তেওঁলোকৰ বাণিজ্য বিস্তাৰ কৰিছিল আমি চাওঁ আহক। 1611 খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানীয়ে মছলিপট্টনমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিলে। 1611 খ্ৰীষ্টাব্দত কোম্পানীয়ে আৰমা গাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। 1639 খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰা লৈ আৰমা গাঁৱৰ যিটো বাণিজ্য কেন্দ্ৰ এইটো তুলি নি ইয়াৰ নতুন নাম দিলে ফৰ্ট চেণ্ট জৰ্জ। এইটো হ'ল প্ৰথম চেষ্টা, প্ৰথম বাণিজ্য কেন্দ্ৰৰ স্থাপন। দ্বিতীয় 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে কি কৰিলে, পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰখন লাভ কৰিলে। আৰু ৰজা চাৰ্লছে 1668 খ্ৰীষ্টাব্দত 50,000 পাউণ্ড ঋণৰ বিনিময়ত বোম্বাইখন ইংৰাজ কোম্পানীক হস্তান্তৰ কৰি দিলে। তেতিয়াৰ পৰা কি হ'ল, বোম্বাই কোম্পানীৰ প্ৰধান কাৰ্যালয়ত পৰিণত হ'ল। 1690 খ্ৰীষ্টাব্দত জব চাৰ্নক নামৰ এজন কোম্পানীৰ বিষয়াই বংগৰ নবাবৰ লগত এখন চুক্তি যোগেদি 1200 টকাৰ খাজানাৰ বিনিময়ত কালীঘাট, কলিকতা এতিয়া চুটানুটি আৰু গোবিন্দপুৰ নামৰ 3খন গাঁৱৰ জমিদাৰী স্বত্ব কোম্পানীয়ে লাভ কৰে আৰু ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল। আৰু এই 3খন ঠাইৰ সমষ্টিয়ে পিছলৈ কলিকতা নগৰৰ ভেটিলৈ ৰূপান্তৰিত হৈছিল। আৰু ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মান অৰ্থে কলিকতা এই বাণিজ্য কেন্দ্ৰটোৰ নাম ফৰ্ট উইলিয়াম ৰখা হয়। গতিকে আজি আমি এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিলোঁ। বিশেষকৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কি ধৰণে ভাৰতবৰ্ষত ব্যৱসায় বাণিজ্য সম্প্ৰসাৰণ কৰিছিলে তাৰ এটা প্ৰাথমিক প্ৰচেষ্টা আমি এই ধৰণে আলোচনা কৰিব পাৰিলোঁ। থেংক ইউ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে সকলোৱে মোৰ পেজটো ফ'ল' কৰিব, লগতে ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যনক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আপোনালোকৰ সহায় সহযোগিতাই আমাক আগবাঢ়ি যোৱাত সহায় কৰে। ছাত্ৰসকলৰ শিক্ষাৰ ক্ষেত্ৰত কিছু অৰিহণা যোগাব পাৰিলে আমাৰো ভাল লাগে। গতিকে সকলোৱে সাহস হৈ থিয় দিয়ক, আমাক এই ধৰণে ছাপোৰ্ট কৰক। Thank you once again.